নমস্কাৰ। অষ্টম দৰমহা আয়োগ সম্পৰ্কত ৰাজ্যসভাত সোধা প্ৰশ্নৰ উত্তৰ বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ খবৰ আহিল। সেই সম্পৰ্কত আপোনালোকক ভিডিঅ'টিত অৱগত কৰিম। কি ইনফৰমেশ্যন আহিল, কি উত্তৰ আহিল আপোনালোকক জনাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে দেখিছে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা 12 আগষ্ট তাৰিখত এই যিকেইটা প্ৰশ্ন কৰা হৈছিলে, প্ৰশ্নটি কৰিছিলে শ্ৰী জাভেদ আলী খান, সন্মানীয় সংসদ ৰাজ্যসভাৰ। তেখেতে প্ৰশ্ন কৰিছিলে, কেইবাটাও প্ৰশ্ন কৰিছিলে অষ্টম দৰমহা আয়োগ সম্পৰ্কত, আৰু এই সম্পৰ্কত কেন্দ্ৰীয় বিত্ত যি ৰাজ্যমন্ত্ৰী তেখেতৰ ফালৰ পৰা উত্তৰ আহিছিল আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম প্ৰশ্নটোত তেওঁলোকে সুধিছিলে যে 8वें केंद्रीय वेतन आयोग के गठन के संबंध में केंद्र सरकार के मंत्रालय और विभागों सहित प्रमुख हिताधिकारी से निम्नलिखित प्राप्त करने के लिए जिन जिन तिथियों को अनुरोध किया गया था उनका दौरा किया गया। কোন কেইটা তিথিত অৰ্থাৎ কোন তাৰিখে অনুমোদন জনোৱা হৈছিল, কিখিনি কৰা হৈছিল, বিভিন্ন বিভাগলৈ পঠিওৱা হৈছিল তাৰ উত্তৰ বিচৰা হৈছিল। দ্বিতীয় প্ৰশ্নটোত গুৰুত্বপূৰ্ণ যিটো বিভাগ, সেই বিভাগবিলাকৰ পৰা কেতিয়া তালৈ অনুমোদন জনোৱা হৈছিল, ৰেফাৰেন্স কৰা হৈছিল TOR কাৰণে, সেইখিনি বিচাৰিছে। আৰু 3 নম্বৰ প্ৰশ্নটো সুধিছে 7 মাহ পাৰ হৈ যোৱাৰ পিছতো কি কাৰণে চৰকাৰে এতিয়ালৈকে অধিসূচনা জাৰি কৰা নাই বা ইয়াৰ অধ্যক্ষ নিযুক্তি দিয়া নাই। কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় অৱস্থা ভাল নহয় কাৰণে এনেকুৱা কৰা হোৱা নাই নেকি? যদি হয় উত্তৰ দিবৰ কাৰণে কোৱা হৈছে। যদি হয় তেন্তে কি কাৰণে 7 মাহ হৈ যোৱাৰ পিছতো ইয়াক অধিসূচিত কৰা হোৱা নাই সেই সম্পৰ্কত সুধিছে। আৰু শেষৰ প্ৰশ্নটো আপোনালোকে দেখিছে কেতিয়া ইয়াৰ অধিসূচনা জাৰি কৰা হ'ব স্পষ্টভাৱে সুধিছে। গতিকে আটাইকেইটা প্ৰশ্নৰ উত্তৰত বিত্ত ৰাজ্যমন্ত্ৰী শ্ৰী পংকজ চৌধুৰীয়ে উত্তৰ দিছে। প্ৰথম তাৰিখটো আপোনালোকে দেখিছে 17/1/2025 আৰু 17/2/2025ত দুখন পত্ৰৰ কথা উল্লেখ কৰিছে, য'ত বিত্ত ৰক্ষা মন্ত্ৰালয়, গৃহ মন্ত্ৰালয়, কাৰ্মিক অৰ্থাৎ DOPD-লৈ পঠিওৱা হৈছিলে আৰু ৰাজ্যসমূহৰ কাৰণে যি অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা পৰামৰ্শ বা তেওঁলোকলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিলে আৰু সেইসমূহ এতিয়া গ্ৰহণ কৰি থকা হৈছে বুলি কৈছে। মাগে গৈ যিখিনি বিচৰা হৈছে টাৰ্মছ অফ ৰেফাৰেন্সক আদি কৰি বিভিন্ন সেইখিনি তেওঁলোকে সংগ্ৰহ কৰি থকা হৈছে বুলি কোৱা হৈছে। আৰু এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত অধিসূচনা জাৰি কৰা হ'ব আৰু জাৰি কৰাৰ পিছত তাক কাৰ্যকৰী কৰা হ'ব বুলি কোৱা হৈছে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত। আৰু ঘ নম্বৰ উত্তৰটো দেখিছে सरकार द्वारा अष्टम केंद्रीय वेतन आयोग के गठन करने के निर्णय लिया गया है और सरकार द्वारा अष्टम दरमहा आयोगৰ গঠনৰ নিৰ্ণয় লোৱা হ'ল বুলি স্পষ্টভাৱে কোৱা হৈছে। ঘ নম্বৰ প্ৰশ্নটো যিটো বিত্তীয় অৱস্থা ভাল নহয় কাৰণে কৰা হোৱা নাই নেকি বুলি কৈছে, যে প্ৰশ্ন উঠা নাই, অৰ্থাৎ চৰকাৰৰ বিত্তীয় অৱস্থা বৰ্তমান ঠিকেই আছে এই কথাটো কোৱা হৈছে। আৰু অধিসূচনা আৰু যিটো শেষৰ প্ৰশ্নটো কৈছে যে অধিসূচনা জাৰি কৰাৰ পিছত ইয়াৰ অধ্যক্ষকে নিযুক্তি আৰু ইয়াক কাৰ্যকৰীৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কোৱা হৈছে। গতিকে ইয়াত লিখিছে আধিকাৰিক অধিসূচনা क्या समय जाएगी। सरकार द्वारा 8वें केंद्रीय वेतन आयोग की अधिसूचना जारी होने के बाद 8वें केंद्रीय वेतन आयोग के अध्यक्ष और सदस्यों की नियुक्ति की जाएगी। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ দ্বাৰা অধিসূচনা জাৰি কৰাৰ পিছত অধ্যক্ষ আৰু সদস্যসকল নিয়োগ কৰা হ'ব বুলি কোৱা হৈছে। অৰ্থাৎ পূৰ্বতে যি উত্তৰ আহিছিল সেই একেখিনি উত্তৰকে এইবাৰো বিত্ত ৰাজ্যমন্ত্ৰী মহোদয়ে তেওঁ প্ৰদান কৰিলে ৰাজ্যসভা। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।